দৈবকী নাথ, আমি এতিয়া ক'ত দৈবকী হোতাশালত প্ৰাণনাথ। দৈবকী নহয় নহয়, সৌন্দৰ্যৰ স্থানত। সঁচা দৈবকী নাথ, আমার বাবে আজি রাজ কারেন নহি বাঞ্ছনীয় দৈবকী কারাগারতে আমার জাতি জ্ঞাতির মুক্তির সাধন দেশৰ কল্যাণৰ নিমিত্তে নীৰৱ সাধন বসুদেৱ বসুদেৱ দৈবকীৰ পৰম সৌভাগ্য অৰুণোদয় অৰুণোদয় কারাগারতে যে আমার কি আনন্দ দৈবকী কি আনন্দ প্ৰাণনাথ, দৈবকী বেজাৰ নানিব মনত। জগত গৰাকীৰ জন্মস্থল আমাৰ গৰ্ভত, তাতেই আমাৰ বিমল আনন্দ। দৈবকী বন্দীশালৰ বন্দী জীৱনো জানো কোনোদিনে বিৰতি লাগিছে নাথ? দৈবকী নাথ, ইয়াৰ অৱতাৰণা আগে কৰিলো দৈবকী অগ্নিপতি বসুদেৱ ৰাজন অতি মধুৰ সম্বোধন আজি তোমালোকৰ মুক্তি মুক্তি মুক্তিৰ কাৰণ কি ৰাজন আজি মথুৰাত আনন্দৰ মুহূৰ্ত আনন্দ আজি মথুরাত রাম কৃষ্ণর আগমন ঘটিছে ৰাম কৃষ্ণ আহিছে সঁচানে দাদা? ৰামকৃষ্ণ আহিছে নাথ? দৈবকী সঁচা আজি মথুরাত রাম কৃষ্ণ আহিছে হে রাম কৃষ্ণ যি হেনো এই কংসৰ প্ৰাণ বৈৰী সেয়েহে সমস্ত বন্দীগণক আজি এই কংসই মুক্তি প্ৰদান কৰিছে। মুক্তি দিবলৈ অসমৰ্থ দাদা। বীৰাংগনা মই বীৰ ভাত্ৰা মোৰ, তুমি বিশ্ব ধ্বংসকাৰী কংস। অন্যহাতে বিশ্ব সৃষ্টিকাৰী পুত্ৰ মোৰ শ্ৰীকৃষ্ণ। সেয়েহে কৃষ্ণৰ জননীয়ে আনৰ অনুগ্ৰহত পোৱা মুক্তি নলয় কদাপিও। ইমান বান্ধোন খুলি দিয়া এক মুহূৰ্তৰ আগলৈকে এই বসুদেৱ আৰু দৈবকীৰ মুক্তি নহয় কদাপিও দাদা। ইমান স্পৰ্ধা তহঁতৰ বসুদেৱ কংসৰ ভগিনী কৃষ্ণৰ জননীৰ উপযুক্ত কথা কংসৰ কাৰাগাৰ আজি পুণ্য তীৰ্থস্থান নৰকপুৰী ৰজা কংসই মুক্তি সোৱাদৰ কথা কি বুজিব আজীৱন ভুল কৰি আহিলা দাদা। সেই ভুল সংশোধনৰ আজি সোণালী সুযোগ দাদা। ৰাম আৰু কৃষ্ণ আঁকোৱালি লোৱা দাদা। শিয়ল হৈ সিংহক দিয়া বুজনি এই কংসই
কাৰো পুজনি ইমান সহজে মানি নলয়। ৰাজন, তথাপিতো যে তুমি বাৰে বাৰে ভুল কৰি আহিছা সেই কথাহে বুজি নাপালো। বিশ্বাস কৰ, তোমাৰ হিতাকাংক্ষী মিত্ৰ মই বসুদেৱে কৈছো, সেই ৰাম কৃষ্ণক নিধন কৰিব পৰা তোমাৰ শক্তি নাই ৰাজন, নাই। বসুদেৱ দৈৱকী আৰু সমস্ত মথুৰাৰ প্ৰজাগণে স্বৰ্গৰ পৰা ভগৱানক নমাই আনিছে ৰাজন, ভগৱানক নমাই আনিছে। যদি সঁচাই ভগৱান আছে আৰু তেওঁক যদি কোনোবাই স্বৰ্গৰ পৰা নমাই আনিছে, সেয়া কোনো বসুদেৱ বা দৈৱকীয়ে নহয়, স্বয়ং এই গুজৰাট কংসই। ভগৱান দয়ালু দাদা, হিংসা পৰাই নহয়। তেওঁৰ আশীৰ্বাদ পাবলৈ এতিয়াও সময় উকলি যোৱা নাই দাদা। মনোত্যাগ কৰা দাদা। ধৰ্ম, দয়া আৰু শাসনেৰে দেশ পুনৰ পালন কৰিবলৈ প্ৰতিশ্ৰুত হোৱা দাদা, প্ৰতিশ্ৰুত হোৱা। অসম্ভৱ। কংসৰ বাবে অতিকৈ অসম্ভৱ। ৰাজন, শুদ্ধচিত প্ৰদৰ্শন কৰিলে অলপ দিন ৰাজ্যৰ শাসন চলাব পাৰিবা ৰাজন। চিৰকাল এইদৰে নচলিব ৰাজন। যদি যাওঁতি জুকীয়াকৈ তোমাৰ যদি শাসন চলাবলৈ মন, তেন্তে নিজকে অলপ পৰিৱৰ্তন কৰা ৰাজন। ৰাজন, পাৰে এই কংসক বুজনি দিয়াৰ একো প্ৰয়োজন নাই। এই কংসই নিজেই নিজৰ ভাগ্য ভালদৰে লিখিব জানে। আৰু অনৰ্থক যুক্তি আৰু মই নকৰো তহঁতৰ লগত। ৰাজন, থাকাও তেন্তে এই অন্ধকাৰ পুতহলত। অনৰ্থক তৰ্কৰ প্ৰয়োজন নাই। তোমাৰ মুক্তি লবলৈ আমি অসমৰ্থ ৰাজন, অসমৰ্থ। নালাগে মুক্তি লবলৈ তহঁতি মাত্ৰ সাজু থাক ঘাতকৰ চাবুকৰ তপ্ত স্পৰ্শ লভিবলৈ আহিল মই এতিয়া। দৈৱকী, আনন্দ কৰা দৈৱকী, আনন্দ কৰা। আমাৰ জাতি জ্ঞাতিৰ মুক্তি অতি সমাগত। লগে লগে সেই দুৰাচাৰী কংসৰ অন্তিম সময় চমু চাপি আহিছে। সেই দৈৱবাণী যেন সাৰ্থক হ'ব, প্ৰিয়ে সাৰ্থক হ'ব। কংস যে মোৰ দাদা নাথ, কৃষ্ণ যে তোমাৰ জননী, মথুৰা যে তোমাৰ ৰাজ্য, মথুৰাবাসী যে আমাৰ ভাতৃ বন্ধু, সেই কথা কি তুমি পাহৰিছা দৈৱকী? পাহৰিছা নেকি? নাথ, এই ঘৃণনীয় বচন কিয় নাথ? মই এই দেশক ভাল পাব
পৰা অধিকাৰ নাই নেকি নাথ? তোমাৰ দৰে দেশ সেৱিকা মই নহয় নেকি? তৈপকী নাথ, দেশৰ প্ৰতি মোৰ দুৰ্বলতা নাই বুলি নাভাবিবা নাথ। তৈপকী কংসৰ সুৰতে তোমাক মই এইদৰে ক'লো, অসন্তোষ নকৰিবা প্ৰিয়ে। দেশৰ মুক্তি প্ৰাণা মাতৃ তুমি। খন্তেক পিছতে অন্ধকাৰ আঁতৰি আমাৰ জীৱনলৈ পোহৰৰ ৰেঙনি নামি আহিব প্ৰিয়ে, পোহৰৰ ৰেঙনি নামি আহিব। নাথ, বসুদেৱ অকুৰ তৈপকী অকুৰ অন্ধকাৰ কাৰাগাৰ পোহৰৰ জেউতি হঠাৎ যেন দুই মূৰ্তি হল আবিৰ্ভাৱ। আগতে দেখা দেখোন মনতে নপৰে। বসুদেৱ সঁচাই তুমি চিনি পোৱা নাই? নাই অকুল, হঠাৎ জগতৰ পোহৰ যেন নামি আহিল প্ৰিয়ে। বসুদেৱ অকুল এয়া তব পুত্ৰ ৰাম আৰু কৃষ্ণ। অকুল ৰামকৃষ্ণ, ৰাম ৰামকৃষ্ণ, পুত্ৰ, বাছা 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 পুত্ৰ, উঠ বাছা, উঠা বাছা উঠ, পুত্ৰ, বাছা মোৰ আচলৰ ধন। কিয় আহিলি তই কংস ৰাজ্যলৈ বাছা? কিয় আহিলি? বাছা জানিব পাৰিলে দুৰাচাৰ কংসই নাৰাখে জীয়াই তহঁতক বাছা, নাৰাখে জীয়াই তহঁতক। পুত্ৰ, পুত্ৰ, নকৰিবা ভয় মাতৃ, বাছা, নকৰিবা ভয় পিতৃ। বাছা ধৰাধাম ৰক্ষাকাৰী শ্ৰীকৃষ্ণই কংসলৈ নকৰে ভয়, জানিবা নিশ্চয়। অত্যাচাৰীৰ অত্যাচাৰ আৰু নাথাকে বেছি দিন। এই আগমন আমাৰ মথুৰা নগৰে। আই পুত্ৰ, পিতা বাছা শুনা দুয়োজন বাছা পিতা আহিছো নিবেদিছো দুয়োজনে মামাক কংসক ভূভাৰ ৰক্ষাভাৰ কৰিছো গ্ৰহণ, সেইবাবে আহিছো। আই বাছা, মনত পৰেনে তোমাৰ জন্মৰ ক্ষণ? পিতা বাছা মনত পৰেনে পূৰ্বৰ বচন? পূৰ্বৰ কথা মতে আহিছো এই স্থানে। বলা এবে সকলোটি কৰো গমন। বাছা
মোৰ শান্তি নাইকিয়া হ'ল সোণ পাহি বুলি মাতি বিয়া পাতি আনিলে মই ভাবিছিলো ভালকৈ খুৱাব এতিয়া কংস ৰাজত কাপোৰ ধুৱাই আছে খালে খালে কি জীৱন সোণ পাহি আইও এইজনী যে কি বিয়া পাতিলো আৰু কলা জুম কলা মাতিলেও শুনি নাপায় সৰুটো ঘাটত আছে নেকি ল'ৰা দেখিলে থাকিবই নোৱাৰে নহয় খোজকে যায় সোণ পাহি সৰু জানি দেখো সোণ পাহি পেটত কেঁচু কুমতি মৰিছে কিবা এটা খাবলৈ দিব পাৰিবানে দেখিছানে বাৰু এইজনী সোণ পাহি বপা মোৰ শান্তি নাইকিয়া হৈছে কি বুলি মোক বিয়া পাতি আনিছিলে আপুনি কি বুলি বিয়া পাতি আনিছিলে মৰম দিছে কংস ৰাজক কাপোৰ ধুই মাতটো গলে ইমান কুলি নিচিনা মাতটো কাপোৰ ধুই মোৰ এইটো গলে এতিয়া কঁকালো যোৱাব দেহাটো যোৱাব এইবোৰ সোণ কিমানক সোণ পাহি মৰম দিলেকে মই জানো নহয় এই কংস ৰাজলে কাপোৰবোৰ ধুৱে মোৰ কাপোৰবোৰ ধুই দিয়ক যাওক ইমান খং কিয় কৈছা তোমালে কিবা এটা আনিছো নহয় চাবা নেকি তুমি এবাৰ খং নকৰিবা মোক দেখালে মই যাওঁ দেই আহা চাওঁ অকণমান ঘূৰি দিয়া তেহেলে ঘূৰি দিয়া আকৌ ৰ'বা লাহে বৰ ধুনীয়া লাগিছে ইমান মৰম পা আপোনাক মই এনেই গালি পাৰিলো নাপাওঁ বলক দুইটা একেলগে কাপোৰ ধুম ব'লা কাপোৰ ধুতে কঁকালটো গৈছে আৰু কাপোৰ ধুব যাওঁ হ'ব ব'লা লাগিলে দেই ব'লা ল'ৰা-ছোৱালীকেইটা কেনেকে আছে বৰ ধুনীয়াকে আছে শুনিলে দুইটাকে পিহনাত পাহৰিলোৱে নহয় কাপোৰ ধোবা কাই কোন তুমি কিয় চিনি পোৱা নাই আমাদু কোন আমি হলো গোকুলৰ ৰামকৃষ্ণ পিছে কি কৰিব লাগে ধোবা কাই আমি তোমাৰ ওচৰলৈ কাপোৰ বিচাৰি আহিছো কাপোৰ বিচাৰিব আহিছো চেহেৰাগিটা চাইগিটা এইকেইটা কেনেকুৱা এইকেইটা বুজিছানে ব'লা এইবোৰ এইকেইটা কলিয়াক
নহ'ব নহ'ব অ' ৰজা কাপোৰ লাগে সেইফালে যা ঐ তহঁতি গাখীৰত মুখখন তিয়াই বি যা কংখৰাজৰ কাপোৰ পিন্ধ ধোবাকাই তুমি কিন্তু বৰ কথা কৈছা মই কংসৰাজা ডুবি কি কৰিবি আনকে সাৱধানে কথা কোৱা নহ'লে কিন্তু বিপদ হ'ব ল'ৰা দেখি চলিবলৈ হ'লে হাতকে দিম মানুহটো থাকোঁতে ল'ৰা দেখি পিছলিবলৈ হ'লে ধোবাকাই আকৌ সুধিছো কাপোৰ দিবানে নিদিয়া যদি কাপোৰ নিদিয়া তেন্তে বৈকুণ্ঠ লভিবা বৈকুণ্ঠ লভিব যা বুলি কৈছো নহয় যা এই বাটে আহিছিলে এই বাটে যা দাদা দেই ধোবাকাই দাদা ধোবাকাই আকৌ সুধিছো দিবানে নিদিয়া নহ'লে কিন্তু বলেৰে ল'ম নহ'লে কিন্তু আমি বলেৰে ল'ম মই কংস দিব আকৌ পইচা নাই দাদা পইচা নাই তহঁতি